জুবিনদাই কৈছিলে মোক ব্ৰহ্মপুত্ৰ উটাই দিবা। মানুহ মৰিলে কি কৰে, জ্বলাই দিয়ে। সেইটো মই অপেনলি কৈছোঁ, মোক ব্ৰহ্মপুত্ৰ উটাই দিলে মই ভাল পাম। ব্ৰহ্মপুত্ৰক লৈ এয়া দেখিছে এখন কলৰ ভোৰ সাজি থকা হৈছে, যিহেতু এখন নৈত উটাই দিব। জুবিনদাই মৰাৰ আগত কৈছিলে যে মোক নদীত উটুৱাই দিব, মই মৰি গ'লে। এই ভোৰ সাজি আছে, এই নীলমণি দাহঁত লাগি আছে। নীলমণি তাকে তেওঁ বিভিন্ন সময়ত দেখিছোঁ তেওঁ কৈছিল যে তেওঁ মৃত্যুৰ পিছত তেওঁ যি হ'ব সেয়া ব্ৰহ্মপুত্ৰত উটাই দিবলৈ কৈছিল, কিন্তু সেইটোতো সম্ভৱ নহয় কৰা। গতিকে তথাপিতো তেওঁ মানুহজন যিহেতু আৱেগিক আৰু অলপ অগতানুগতিক কামবিলাক কৰি ভাল পায়, তেওঁৰ বিষয়েনো কি ক'ম, চবে জানে ৰাইজে। গতিকে তেওঁ সেই ইচ্ছা অনুসৰিয়ে আমি কিঞ্চিতমান চেষ্টা কৰিছোঁ যাতে তেওঁ ভোৰ এখনকে উটাম, কিন্তু তেওঁক নহয়, তেওঁৰ যি অসমৰ জনতাৰ প্ৰতি, অসমৰ ৰাইজৰ প্ৰতি যি তেওঁ ক'বলগীয়াখিনি কৈছিল, সেইখিনি বাৰ্তাখিনি যাতে বহন কৰি লৈ যায় ব্ৰহ্মপুত্ৰ বুকুৱেদি। ৰাইজেও মনত পৰক কথাষাৰ। আচলতে এইটো এটা প্ৰতীকীহে যে তেওঁ কোৱা কথাষাৰৰ বহুত তেওঁ কথা কৈ গৈছে যিখিনি অসমীয়া জাতিয়ে মনত ৰখা দৰকাৰ। তেওঁ কৈছিল যি জাতি কি বুলি কয়, কিতাপ নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে, তেনেকুৱা ধৰণৰ কথা কৈছিল তেওঁ। তেওঁ চৰাই চিৰিকটিক ভাল পাইছিল, তেওঁ কি কৰা নাছিল অসমীয়া সাধাৰণ মানুহৰ কাৰণে কি কৰা নাছিল। তো গতিকে তেওঁক গুণ ইমান মানে বখানিৰ পৰা মোৰ ধৃষ্টতাও নাই, আৰু ইমান কম সময়ত ক'বও নোৱাৰোঁ, মোৰ আৰু সেইখিনি মোৰ ভাষা জ্ঞানো নাই। তো গতিকে তেওঁ এটা প্ৰতীকী হিচাপে তেওঁক যাতে আমি মনত ৰখা দৰকাৰ। তেওঁ কৈ যোৱা কথাষাৰ যে আমি আমাৰ জীৱনত মানে তেওঁক জীয়াই ৰাখিব, তেওঁৰ কথাখিনি জীয়াই ৰাখিবৰ কাৰণে এটা প্ৰতীকী হিচাপে আমি এই ভোৰখন আমি এতিয়া নৈত উটাব বিচাৰিছোঁ। আৰু এই ভোৰখনে উটি উটি কৈ গৈ থাকিব জুবিন গাৰ্গে কি কৈ গৈছিল। প্ৰত্যেকটো তেওঁ বিভিন্ন সময়ত কোৱা বিভিন্ন কথা অসমত যোনে যোনে এই ভোৰখন দেখিব, যদি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে এই ভোৰখন অসমৰ আমি যিটো প্ৰান্তৰ পৰা উটাইছোঁ তাৰ পৰা গৈ বাকী যিমানখন অসমৰ প্ৰান্ত পাব, অসমৰ শেষ সীমালৈকে বা সাগৰলৈকে যদি ভোৰখন উটি যায়, যোনে দেখিব তেতিয়া অন্ততঃ মনত পৰিব জুবিন গাৰ্গলৈ, তেওঁৰ কথালৈ মনত পৰিব। আৰু চবে সংকল্প ল'ব যে অনাগত দিনত জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই কাম কৰি যাম। ইয়াতে নাহৰ পাতো ইয়াত দেখুৱাইছোঁ। এই নাহৰ, যিহেতু জুবিনে নাহৰ গছ খুব ভাল পাইছিলে, নাহৰ লগাই দিব। এয়া এই কণ ভাইটিকেইটাও তেওঁলোকে লাগি আছে, তোমালোকেও লাগি আছা ন? প্ৰথম কেইটি তেওঁলোকৰ যায় দেই, তেওঁলোকৰ ন? এওঁলোকে শনিবাৰ দিনাই কলগছ কাটি নিজৰ বগা ধুনীয়া ধুনীয়া জিন্স পেণ্ট চাৰ্ট পিন্ধি থকা ল'ৰা, কিন্তু সেই নিজৰ কাপোৰলৈ চিন্তা কৰা নাই। মই যেতিয়া ক'লো তেওঁলোকৰ কামাণ্ডাৰ বুলিয়ে কৈছোঁ, কামাণ্ডাৰ প্ৰণৱ শৰ্মাই যেতিয়া ক'লে, কোৱাৰ লগে লগে তেওঁলোকে মোক সহযোগ কৰিলে। কলগছ কাটি আমাৰ জোখতকৈ বেছিকৈ কলগছ কাটি আনিলে, তেওঁলোকে আনি পেলাই এইখিনি গোটেইখিনি সহযোগ কৰিলে ভোৰখন বনোৱাত। আৰু আজিও এয়া আহিছে ওলাই, আজি এয়া ভোৰখন দেখুৱাইছোঁ, বনাই থকা হৈছে। আগফালে জুবিনদাৰ এয়া ফটো। জুবিনদাই যিহেতু নাহৰ গছ খুব ভাল পাইছিল, খুব প্ৰিয় আছিল, সেইকাৰণে নাহৰ লগাই দিছে চবতে। এইফালে দেখিছে এয়া নাহৰ লগাই দিছে চবতে। এয়া ভিতৰতে চাকি গছ জ্বলাই নদীত উটুৱাই দিব কিছু সময়ৰ পিছতে। আৰু ইয়াতে দেখিছে গামোচা, চেলেং সকলো দি দিছে তেওঁৰ কাৰণে, জুবিনৰ কাৰণে। এয়া শ্ৰদ্ধাঞ্জলি। এয়া লৈ গৈছে নৈত উটাবলৈ। এয়া চাওক, সকলোৱে লৈ গৈছে কেনেধৰণে। এয়া জুবিনদাৰ বিশ্বাস সৰুগত কৰি আমি কিঞ্চিতমান চেষ্টা কৰিছোঁ। তাত যদি দিওঁতে ধৰোঁতে কৰোঁতে মাজতে আমাৰ কিবা অপৰাধ হৈছে, ক্ষমা কৰিব। আৰু আপুনি য'তেই আছে য'ৰ পৰা আমাক আশীৰ্বাদ কৰিব, যাতে আপোনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি আমাৰ বিগত দিনবোৰ পাৰ কৰিব পাৰোঁ। জয় হৰি বোলা, জয় জুবিন, জুবিন অমৰ হওক। এয়া লৈ যোৱা হৈছে। জুবিনদাই কৈছিলে যিহেতু মোক উটাই দিবা, এয়া উটাই দিছে। এয়া চব
এখন ভূৰত উটাই দিছে এনেধৰণে। জুবিন দাই কৈছিলে মোক ব্ৰহ্মপুত্ৰ উটাই দিবা। এইখন গৈ থাকক এতিয়া, ব্ৰহ্মপুত্ৰ সাগৰ গৈ থাকিব এতিয়া কোনো